আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালীবিলাক ড্ৰাগ এডিক্ট হৈ গৈছে মানে বেয়া লাগে এইটোৱে মানে মাক দেউতাকে মানে মানে এনেকুৱা কৰে যে মোৰ ল'ৰাটো কিবাকে ভাল কৰি দিয়া কিন্তু সেইটো আমাৰ হাতততো নাই হাতত মানে কি কাউন্সেলিং কৰি ঠিক হ'ব কিন্তু মানে ল'ৰা ছোৱালীবিলাকে আজিৰ দিনত মানে মই এটা মেছেজ দিব খুজিছো বুজি পাব লাগে মানে যে মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াই শুনাই অলপমান ফ্ৰেণ্ডছ কিবা অলপ তেনেকুৱা লগ লাগি কিনে ট্ৰাই কৰি দিয়ে মানে বস্তু মানে পটককে ট্ৰাই কৰি দিয়ে আজিকালি যে মাজত যাব নাপায় গুনাহ হয় তেতিয়া মই মানে কৈছো যে যে গুনাহ যদি হয় সেইটো মানে বন্ধ হ'ব লাগে যদি মাজাৰটো এক্স্যাক্টলি বিকজ বহুত মানুহ নাজানে আমি যেহেতু আমি নাজানো এতিয়া যদি হয়তো যদি ভুল হয় কাৰণ তাতে এটা জনাবো আছে তেওঁ দোৱা পঢ়াই দিছে যদি ভুল হয় এইটোতো আমি গম নাপাও ন মছজিদ মন্দিৰ মোৰ ফ্ৰেণ্ডছ বেছিভাগ মানে হিন্দু মুছলিম চব মানে এনেকুৱা নহয় যে মোৰ অকল মুছলিম ফ্ৰেণ্ডছ হিন্দু ফ্ৰেণ্ডছ মই মোৰ বেষ্ট ফ্ৰেণ্ডে হয় মোৰ হিন্দু হয় তোমাৰ মন্দিৰতো গৈ পাইছো সিহঁতৰ ঘৰতো থাকি পাইছো মানে এইবিলাক মই দেখাই নাই আছিল শিক্ষকৰ ল'ৰা ছোৱালী ভাল হ'ব লাগে মানে তোমালোকক চাই যদি আমি যদি বেলেগক পঢ়াই আছো তো তোমালোক ভাল নহলে বেলেগ কেনেকে ভাল হ'ব দায়িত্ব বহুত থাকি যায় মই নকওঁ যে শাহুমাটো একদম মাৰ নিচিনাই হ'ব সেইটো হ'ব নোৱাৰে বাৰু কেতিয়াও হ'ব নোৱাৰে একদম যে মোৰ শাহুমা মোৰ বেষ্ট ফ্ৰেণ্ড সেইটোও নহয় এটাতো গেপ থাকিবই লাগিব তেওঁ মোক সেইখিনি ৰেসপেক্ট কৰে যে তাই সেইখিনি হেৰি গৈছে মই তেওঁক ৰেসপেক্ট কৰো বাকি আন্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব তেওঁ যদি কিবা এটা কথা কৈছে মই সেইখিনি মানে শুনিব লাগিব যে তেওঁ হয়তো ভাল পোৱা নাই যে তুমি এইটো কাম নকৰিবা হয়তো ভাল পোৱা নাই বা মোৰ কথাটো তেওঁ শুনে মানে যে মা এইটো মই কৰি হেৰি কৰিছো তেনেকুৱা এটা আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আছো মোৰ এই চেনেলত মোৰ এই অনুষ্ঠানত আৰু তেখেত কোন আপোনালোকৰ বেছিভাগে চাগে ইতিমধ্যে ধৰিব পাৰিছে হয় এইকেইদিন ছ'চিয়েল মিডিয়াত খুব চৰ্চাত আছে তেওঁ খুব ধুনীয়া ধুনীয়া কণ্টেণ্ট বনাই তেওঁ আৰু প্ৰতিটো কণ্টেণ্টতে ইমান ধুনীয়া ধুনীয়া মেছেজ থাকে এগৰাকী খুব মৰম লগা ছোৱালী মানে বোৱাৰী মস্তানা বেগম আৰু তেওঁৰ নামটোতে কিবা এটা বিউটি লুকাই আছে নামটোতে যেন কিবা এটা যেন লুকাই আছে অনুভৱ হয় যেন মস্তানা মানে কি সঁচাকে হাঁহি ফূৰ্তিত থকা ছোৱালী হয়নে তেওঁ যে ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই আছে তাৰ আঁৰত আচলতে কি আছে গতিকে কথা পাতি আমি স্বাগতম জনাইছো মস্তানা বেগম ধন্যবাদ কি খবৰ ভাল আপোনাৰ তুমি বুলি কোৱা ওকে একে বয়সৰ হয় একে বয়সৰে হয় কোন আপুনি তুমি তই বুলিও কোনো কথা নাই দে হ'ব যেহেতু তুমিয়ে হ'ব আচ্ছা মোক কথা এটা কোৱাচোন এতিয়া মস্তানা বেগম তোমাৰ অৰিজিনেল নাম নে সোশ্যাল মিডিয়াৰ কাৰণে তুমি নাম নাই মোৰ অৰিজিনেল নাম মস্তানা বেগমই হয় সোশ্যাল মিডিয়াত হে মিষ্টিক মস্তানা আছে মিষ্টিক মস্তানা কেনেকৈ আহিল মিষ্টিক মস্তানা যদি এনে মোৰ জাষ্ট জীৱনৰ মানে মিষ্টিক মানেটো হৈছে ৰহস্যময়ী তো জীৱনৰ মানে যোনবিলাক মানে সাইট মই দেখুৱা নাই বা মোৰ নাজানে যোনে ভালকে তো সেইকাৰণে ভাবিলো অলপ তেনেকা মিষ্টিক মস্তানা কৰি দিও নামটো আজিকালি দুজনীকে অকমান একে দেখিছে চাগে দেই মুখ কেইখন মানে গোল গোল হয় মইতো গোলেই হয় শকত হৈ গৈছো তুমিও মানে গোল হয় একে গোল গোল মুখ তোমাৰ ঘৰ ক'ত হয় মোৰ ঘৰ মঙ্গলদৈত হয় আৰু এতিয়া ক'ত থাকা মই ডিব্ৰুগড়ত থাকো আৰু মোৰ হাজবেণ্ডৰ ঘৰ গোৱালপাৰাত হয় মঙ্গলদৈ ডিব্ৰুগড় গোৱালপাৰা বহুত কেইখন ঘৰ ভাল লগা কথা কিন্তু সেইটো দেই এতিয়া মই সুধিছো তোমাৰ নিজৰ লাইফৰ কথাটো সুধিমেই বা ষ্ট্ৰাগল সুধিম পঢ়া শুনা সকলো সুধিম তাৰ আগত মই সুধিম যিহেতু আমাৰ দৰ্শকে ভাবি আছে যে ক'ৰবাত দেখিছো যিসকলে চিনি পোৱা নাই হা তেওঁলোকৰ কাৰণে মই সুধিছো ইনষ্টাগ্ৰামত তুমি ৰিলছ বনাই আছা ফেচবুকত তুমি ধুনীয়া ধুনীয়া ভিডিঅ' কণ্টেণ্ট ব্লগিং কৰি আছা কিন্তু তোমাৰ কণ্টেণ্টবিলাক অকণমান বেলেগ প্ৰত্যেকটো কণ্টেণ্টতে এটা বেলেগ ধৰণৰ মানে মেছেজ থাকে নৰ্মেলি ব্লগিং কৰা সকলতকৈ অকণমান বেলেগকৈ তুমি ওলাইছা যিটো কাৰণে খুব তোমাৰ ভিউৱাৰ্ছবিলাক বাঢ়ি গৈ আছে আৰু মানুহৰ চকুত পৰিছা কিয় তুমি ব্যতিক্ৰম হ'লা কোৱাচোন অকণমান বেলেগতকৈ বেলেগ যে হ'লা ভাবিলো কি যে কিবা এটা মেছেজ দিলে মানুহৰো হেল্প হয় যাতে মই যদি ব্লগিং কৰি আছো অকল মোৰ গোটেই অকল লাইফটো দেখুৱাৰ মানে সদায় ডেইলি লাইফটো দেখাৰ বাহিৰে যদি মোৰ ভিডিঅ'টো চাই কিবা এটা যদি শিকে মানুহে তো সেইটো দিব মই ট্ৰাই কৰিছো শিকিব লাগে কাৰণ মই এজনী সাইকোলজিষ্ট আছিলো এতিয়া যদি চাকৰি কৰি থকা নাই তথাপি ভাবিছো যে কিবা এটা যদি পজিটিভ মেছেজ চবৰ তাতে যায় চবে যদি কিবা এটা নহয় কিবা এটা যদি শিকে মোৰ পৰা সেইটো এটা ট্ৰাই কৰিছো আৰু তোমাৰ ভইচটো বৰ ধুনীয়া হয় দেই থ্যাংক ইউ মানে নৰ্মেলি মাইক্ৰফোন ব্যৱহাৰ কৰে নে কিবা হেৰি ফিল্টাৰ কৰা নাই মাইক্ৰফোনে ব্যৱহাৰ কৰো ইমান ধুনীয়া আহে আপোনালোকে চাবচোন যিসকলে চোৱা নাই মিষ্টিক মস্তানা এতিয়া সুধিছো কেনেকৈ আৰম্ভ হ'ল তোমাৰ এই ছ'চিয়েল মিডিয়াৰ কণ্টেণ্ট
ছ'চিয়েল মিডিয়াৰ কণ্টেণ্টটো আগৰ মানে ফাৰ্ষ্টটো মই এইটো লাষ্ট ইয়াৰ ষ্টাৰ্ট কৰিছিলোঁ, অক্টোবৰ মানত ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কণ্টিনিউ কৰা নহ'ল। কিন্তু জানুৱাৰী 2024 পৰা কণ্টিনিউ কৰিছোঁ। তাৰ আগতে ক'ভিডৰ টাইমত তেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মানে টিকটকত জাৰ্নি মোৰ। টিকটক কৰিছিলোঁ। মানে আগতে কি আছিল, জাষ্ট মই চাকৰিও কৰি আছিলোঁ এজ এ চাইকলজিষ্ট, আৰু মাজে মাজে এনেই ভিডিঅ' চিডিঅ'বোৰ বনাওঁ আৰু। তাৰপিছত এদিন মোৰ 10,000 ভিউজ আহিলে। মানে ভিউজ অহাৰ পিছত হাজবেণ্ডে ক'লে কি তুমি মানে ক'লো মানে যে চোৱা মোৰ আজি 10,000 ভিউজ আহিছে। তাৰপিছত ক'লে তুমি যদি কৰি আছা কিবা ভালকে কৰা, অলপ মানে এফৰ্ট দিয়া, অলপ এনেই ভিডিঅ' বনাই থকাতকে। তাৰপিছত তেনেকে তেওঁ বহুত হেল্প কৰিব ষ্টাৰ্ট কৰিলে মানে। আৰু তাৰপিছত ক'ভিডো হ'ল, তাৰপিছত লকডাউন হৈ গ'ল। তাৰপিছত মই অফিচো মানে মাজে মাজে যাওঁ, মাজে মাজে নাযাওঁ, মানে হস্পিটেল যিহেতু। তাৰপিছত তেনেকে তেওঁ হেল্প কৰিলে বহুতখিনি ভিডিঅ' বনোৱাত। তাৰপিছত আমি বহুত কম সময়ৰ ভিতৰতে মানে 550K মান ফলোৱাৰ্ছ হৈ গ'ল মানে টিকটকত। তাৰপিছত তেতিয়া এটা আছিলে যে টিকটকত মানে কিবা একাউণ্টবোৰ ফ্ৰিজ হৈ যায় ভিডিঅ'বোৰ ডিলিট কৰি থাকিলে। তাৰপিছত এনেকে মানে নাজানো আৰু তেতিয়া সিমান ভিডিঅ'ছবোৰ ডিলিট কৰি থাকো মানে বন্ধ হৈ গ'ল তাৰপিছত। নহয়, তাৰপিছত ডিলিট কৰি থাকো। তাৰপিছত এনেকে ফ্ৰিজ হৈ যায়, মোৰ মানে ফলোৱাৰ্ছবোৰ কমি কমি আহিলে। তাৰপিছত ক'লে কি তুমি আকৌ খোলা। মই ক'লো কাম নাই, মই আকৌ খুলিম নেকি। তাৰপিছত ক'লে একো নহয়, খোলা আকৌ এটা নতুন একাউণ্ট। আকৌ একাউণ্ট খুলিলো। তাৰপিছত এমাহমান ভিতৰতে মানে মোৰ 1 মিলিয়ন হৈ গ'ল ফলোৱাৰ্ছ, 1.8 মিলিয়ন এনেকুৱা হৈ গ'ল। তাৰপিছত তুমি কি ভিডিঅ' বনাইছিলা? তাতে মই এনে যোনবিলাক ট্ৰেণ্ডিং চং চলি থাকে মানে মই ডান্স কৰিছিলো মানে সৰুৰ পৰাই। ডান্স কৰি মানে খুব বেছি ভাল পাওঁ। তাৰপিছতে সেইবোৰে কৰিছিলো ট্ৰেণ্ডিং চংবোৰ। কিন্তু মানে অসমত মানে ইমান ফেমাছ নহলো, কাৰণ মানে অসমৰ অকল অসমীয়া গানবোৰে কৰা নাছিলো, যোনবিলাক বাহিৰতো চলি থাকে। সেইকাৰণে চাগে আমাৰ মাষ্টাৰক বহুতে ভিডিঅ' চাই বাহিৰৰ ছোৱালী বুলি ভাবিছিল নেকি? বাহিৰৰ ছোৱালী বুলি বহুতে ভাবিছিলে মানে। এতিয়াও তোমাৰ কিন্তু কিছুমান ভিডিঅ' মই যেতিয়া চাওঁ, মই ঘপকে যেতিয়া তোমাৰ কোনটো ভিডিঅ' চকুত পৰিছে মই ফটো কিন্তু একজেক্টলি পাহৰিছো দেই। তেতিয়া মই এনেকুৱা লাগিছে ছোৱালীজনী চাগে বাহিৰৰ হ'ব চাগে, এনেকুৱা লাগিছিলে। তাৰপিছত নহয়, আমাৰ অসমৰ ছোৱালী। আৰু মানে কেতিয়াবা বাহিৰত থাকে, অসমৰ বাহিৰত অসমীয়া ছোৱালী থাকি পেলাইও ভাল কণ্টেণ্ট বনাব, তেনেকে ভাবিছিলো। যিয়ে নহওক, এতিয়া সুধিছো টিকটকৰ পৰা যাত্ৰা আৰম্ভণি হ'ল। তেনেকুৱা। তাৰপিছত টিকটক বন্ধ হ'ল। তাৰপিছত মই আকৌ লাহে লাহে ক'ভিড কমি আহিলে। তাৰপিছত মই এনেকে চাকৰি জইন কৰিলো। তাৰপিছত আকৌ মই কিবা কিবি এডুকেশ্যন কমপ্লিট হোৱা নাছিলে, সেইখিনিও কমপ্লিট কৰিলো। তাৰপিছত বেবী এজন হ'ল। তাৰপিছত সেনেকে লাইফটো চলি থাকিলে। আৰু কিমান বছৰ এতিয়া ল'ৰাটো? 22 মান্থছ হৈছে আৰু, মানে 2 বছৰ হোৱা নাই, হ'ব আৰু। তাৰপিছত ভাবিলো কি মই যোনটো কৰি ভাল পাওঁ, এতিয়া যদি ঘৰত এনে আছো, ল'ৰাটোও ডাঙৰ হৈছে, বৰ হৈ যায়। আৰু মানে মনত এটা চলি থাকে যে কিবা এটা কৰিব লাগিছিলে। তো ভাবিলো কি যোনটো কাম কৰি ভাল পাওঁ, মই সেইটো কাম কৰিলে যিহেতু মানে এনেওতো ভাগৰ লাগে, বাচ্ছা এটাৰ লগত লাগি থাকিলে বহুত ভাগৰ লাগে। তো তেনেকুৱা কাম কৰো যোনটো কৰি মই ভাল পাওঁ, মানে আগতে কৰিছিলো, কাৰণ মই চাকৰি জইন কৰা নাই যেতিয়া। তো তেনেকে ষ্টাৰ্ট কৰিলো, আৰু হাজবেণ্ডেও বহুতখিনি ছাপোৰ্ট কৰে। সেইটোৱে কথা দেই। এতিয়া হাজবেণ্ডৰ কথাটো মই আনিম। তাৰ আগত মই আৰু এটা কথা আধৰুৱা হৈ থাকিব। চাইকলজি ডক্টৰ, মানে মনোবিজ্ঞানী হয় তুমি? মই কাউন্সিলাৰ হয় আৰু। কাউন্সিলাৰ হয়। এতিয়া তুমি মোৰ লগত যে কথা পাতি আছা, তুমি কিবা ফিল কৰিছানে? ফিল মানে কি তেনেকেতো নহয়, মানে জাষ্ট আপোনাৰ ধৰ গম পাওঁ মই অলপ পাৰ্চনেলিটিটো অলপ সময় কথা পাতি গম পাইছো যে আপুনি অলপ মানে এক্সট্ৰভাৰ্ট হয়, অলপ কথা পাতি ভাল পায় চবৰ লগতে, বা ইমান তেনেকুৱা কোৱালিটিৰ মানুহ হয়। লাহে লাহে কথা পাতি থাকিলে গম পোৱা যায় ন। কিন্তু এনেকুৱা নহয় মানে মানুহ বিলাকে দেখিলেই সোধে মোৰ কি হৈ আছে কচোন তই, সেইটো নহয়। কিন্তু সেইটো নহয় ন। আৰু আমাৰ সাধাৰণতে এনেকুৱা হয় যে চাইকলজিষ্ট মানে ব্ৰেইনৰ ডক্টৰ। ব্ৰেইনৰ ডক্টৰ, সেইটো নহয় মানে। কি ভাবিছো পুতুককে কৈ দিব দেই। মানুহবিলাকে বহুত মানে এটা ৰং কনচেপ্ট আছে যে হেৰি এই কথা পাতিলে মোৰ মানে কিবা হোৱা বুলিয়ে ভাবিব, সেইটো নহয়। এনেও মানে কিবা ফেমিলি মানে ইছ্যু থাকিলেও, তাৰপিছত মেৰিয়েজ কিবা সেইবিলাকতো প্ৰব্লেম হলে, বা নিজেও কিবা ল' ফিল কৰি থাকিলেও কাউন্সিলিং মানে কৰিব পাৰে, কাউন্সিলাৰৰ ওচৰত যাব পাৰে। তুমি সেইটো চাকৰি এৰি দিলা? এতিয়াতো এৰি দিছো, কিন্তু মই তাতে শংকৰদেৱ হস্পিটেলত কৰিছিলো। তাৰপিছত মই ৰিহেবতো কৰিছিলো, মানে ডি এডিকশ্যন চেণ্টাৰত, এলকহল আৰু ডি এডিকশ্যন চেণ্টাৰত। এইটো তাতে ডিব্ৰুগড়তে। অকে। এই তোমাৰ হেৰিবিলাকৰ পৰা এতিয়া আকৌ মোৰ নতুন নতুন বস্তুবিলাক ওলাই আছে এতিয়া। এইটো ভাল কথা, খুব ধুনীয়াকে। মই হোৱা নাছিলো তুমি ইমান এটা ভাল মানে বেকগ্ৰাউণ্ডৰ ছোৱালী বুলি। বেকগ্ৰাউণ্ড মিনছ এনেকুৱা, নিজে চাইকলজিষ্ট ডক্টৰ হয়, ৰিহাবিলিটেশ্যন চেণ্টাৰত কাম কৰিছা। এতিয়া মই সুধিম, তাৰে অভিজ্ঞতা অকমান কোৱাচোন। তাত কেনেকুৱা কেনেকুৱা ধৰণৰ মানুহবিলাক তুমি লগ পাইছিলা? তাতেতো মানে বেছিভাগতো এনেকে চাইকেট্ৰিক মানুহ থাকিছিলে, কিন্তু বেছি মই য'ত বেয়া অভিজ্ঞতা আছে নেকি তাতে, যিটো তোমাৰ মনত থাকি যাব এতিয়াও?
বেয়া মানে কি আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালীবিলাক ড্ৰাগ এডিক্ট হৈ গৈছে মানে বেয়া লাগে এইটোৱে মানে মাক দেউতাকে মানে মানে এনেকুৱা কৰে যে মোৰ ল'ৰাটো কিবাকে ভাল কৰি দিয়া কিন্তু সেইটো আমাৰ হাতততো নাই হাতত মানে কি কাউন্সেলিং কৰি ঠিক হ'ব কিন্তু মানে ল'ৰা ছোৱালীবিলাকে আজিৰ দিনত মানে মই এটা মেছেজ দিব খুজিছো বুজি পাব লাগে মানে যে মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াই শুনাই অলপমান ফ্ৰেণ্ডছ কিবা অলপ তেনেকুৱা লগ লাগি কিনে ট্ৰাই কৰি দিয়ে মানে বস্তু মানে পটককে ট্ৰাই কৰি দিয়ে আজিকালি কিনো হয় যে ট্ৰাই কৰচোন কি হয় চা সেই এদিন দুদিন ট্ৰাই কৰোঁতে এইটো এডিক্ট হৈ যায় আৰু আজিকালি মানে বহুত হৈ গৈছে মানে সৰু সৰু ল'ৰা মানে ড্ৰাগ এডিক্ট মানে একদম বহুত ওলাই গৈছে আৰু সেই অলপ দিন ইউজ কৰি আৰু মানে তাৰপিছত এডিক্ট মানে আৰু সেইবোৰ এডিকশ্যনত আহি যায় পুৰা ঠিক আছে এতিয়া সেইটো কৰি আছা আৰু সেইটো ভাল কামেই কৰি আছিলে কিন্তু এটা ছ'চিয়েল নাই মোৰ বহুত ভাল লাগিছিলে এইটো মানে মই এতিয়া মানে মোৰ বেবী হোৱাৰ কাৰণে জাষ্ট হেৰি কৰিব লগা হৈছে মই আকৌ জইন কৰিম কণ্টেক্ট আছে তেওঁলোকৰ লগত আৰু মানে তুমি এইটো বস্তুত আগবাঢ়িবা আৰু মোৰ তেওঁলোকৰ লগত কণ্টেক্ট আছে মানে অ'কে এতিয়া নেক্সট সুধিছো বিয়া হৈছা ইয়াৰ পিছত ল'ৰা হ'ল হাজবেণ্ড আছে তুমি যিটো কাম কৰি আছা বা মই নিজেও কণ্টেণ্ট বনাই আছো ইণ্টাৰভিউ লৈ আছো মই বিয়া পাতা নাই চ' মই এতিয়া ইণ্ডিপেণ্ডেণ্ট এগৰাকী ছোৱালী হয় চ' মোৰ কোনো তেনেকুৱা ইছ্যু নাই কিন্তু তোমাৰ ক্ষেত্ৰত এইটো বস্তু আহি আছে চাগে ফেমিলি প্ৰব্লেম হাজবেণ্ডৰ ছাপোৰ্ট আজি চাগে তোমাৰ হাজবেণ্ডৰ যদি ছাপোৰ্ট নাথাকিলেহেঁতেন তুমি চাগে এইখিনিলে নাহিলাহেঁতেন সম্ভৱ তেওঁৰ কথাটো অকণমান সেই মানে মোৰ হাজবেণ্ডে মোক বহুত আগৰ পৰাই ছাপোৰ্ট কৰিছে তেওঁৱে বেছিকে কয় মানে যে কৰা তোমাৰ ভাল লগা কামটো কৰা আৰু বিনা মানে মোৰ হাজবেণ্ডৰ ছাপোৰ্টত মই কৰিব নোৱাৰিলো হয়তো অসম্ভৱ আৰু মোৰ ইনলছেও বহুতখিনিয়ে ছাপোৰ্ট কৰে মানে যি মানে ভাল পাইছা কৰিব দিয়ে আৰু যে তোমাৰ যদি ভাল লাগিছে কৰা আৰু যোনটো ভাল কাম হয় আৰু মাহঁতেও কয় মানে এনেকুৱা নহয় যে অকল চাকৰিয়ে কৰিব লাগিব যদি ভাল লাগিছে তুমি কৰা যোনটো যদি ভাল হয় তোমাৰ কাৰণে আৰু মোৰ হাজবেণ্ডেও সেই এনেকে বহুতখিনি ছাপোৰ্ট কৰে এতিয়া মোৰ বেবী এটাও আছে ত' তেওঁক চোৱা মোৰ হাজবেণ্ড অফিচত যায় তেনেকে মানে সম্ভৱ নহয় সেইকাৰণে সি ৰাতি শুই যায় মানে মানে যোনবিলাক ভিডিঅ' মই কিছুমান ৰাতি ভিডিঅ' শ্বুট কৰো সি 10:30 মান বজাত তেনেকে শুই যায় তাৰ পিছত কেতিয়াবা মোৰ হাজবেণ্ড আহি যায় ৰাতি আহে বি চিফ্ট থাকে তাৰ পিছত আমি শ্বুট আৰম্ভ কৰো 11টা 12টাত তেনেকে চাইলেণ্ট হৈ থাকিলে যাতে মানে আৰু তোমাৰ কিন্তু ঘৰখন বিৰাট ধুনীয়া দেই ইমান ধুনীয়া ডিচিপ্লিন কি তাই যেতিয়া আহিছে মোৰ লাজে লাগিছে মই ঘৰটো ৰাখিছো সঁচাকে বহুত চাফা কৰি ৰাখিছা তুমি ট্ৰাই মানে আগতেতো একদমেই মানে মই এলেহুৱা আছিলো কিন্তু লাহে লাহে এইবোৰ হৈছে আৰু ভিডিঅ' শ্বুট কৰিলেতো ভিডিঅ' দেখাব লাগে আৰু চাফা হ'ব লাগিব সেই কথাটো এতিয়া আকৌ এটা কথা সুধিছো তোমাৰ ভিডিঅ'বিলাকত পজিটিভ কমেণ্টছে আহে কেতিয়াবা দুই এটা বেয়া কমেণ্টছো আছে তোমাৰ মাজতে মাজাৰত যোৱা এটা ভিডিঅ' বনাইছে যিহেতু তুমিও মুছলিম ময়ো মুছলিম ছোৱালী তো সেইটো কথা কোৱাচোন তুমি কি কৈছিলা সেই ৰমজান মাহত মানে এটা মই মানে মাজাৰত যোৱা ভিডিঅ' দিছিলো ভিডিঅ' দিওঁতে মই আগতেও মাজাৰত যাওঁ তেনেকুৱা মানে ভাবা নাই আৰু তাৰপিছত ভাবিলে ঠিক আছে গৈছো যেতিয়া অলপ এটা ক্লিপ লৈ অলপ দেখাই দিওঁ আৰু সেইখিনিও যিহেতু ব্লগ হয় এইটো এটা তাৰপিছত দেখালো কিন্তু তাতে মানে বহুত মানুহৰ কমেণ্টছ আহিলে যে মাজাৰত যাব নাপায় গুনাহ হয় তেতিয়া মই মানে কৈছো যে গুনাহ যদি হয় সেইটো মানে বন্ধ হ'ব লাগে যদি মাজাৰটো বিকজ বহুত মানুহে নাজানে আমি যিহেতু আমি নাজানো এতিয়া যদি হয়তো যদি ভুল হয় কাৰণ তাতে এটা জোনাবো আছে তেওঁ দোৱা পঢ়াই দিছে যদি ভুল হয় এইটোতো আমি গম নাপাওঁ ন তেনেকে মানে বহুত মানুহে কমেণ্টছ আহিছে যে এইটো ভুল হয় গুনাহ হয় তোমাৰ পাপ লাগি গৈছে এতিয়া চোৱা নীতি শিক্ষা দিয়া মানুহ আমাৰ সমাজত অভাৱ নাই সেইটোৱে হয়নে বাট তেওঁলোকে নিজেই কি কৰি আছে সেইটো এটা ভাবিবলগীয়া কথা যোনে কমেণ্ট কৰে তেওঁলোকে কোনটো বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকে ক'ত আছে তেওঁলোকে কি কৰিছে এইটো তেওঁলোকৰ কথা বাট আমি আমাৰ কাম কৰি যাব লাগিব এতিয়া এইখিনিতে মই এটা কথা কওঁ মাজাৰত গৈ ভিডিঅ' বনোৱাটো সেইটোক মই একো নকওঁ চবৰে নিজৰ চইচ সেইটো কালিও মই গৈ পেলাই বনাব পাৰোঁ মই একচেপ্ট কৰিছো হয়তো মোৰ ভুল হ'ব পাৰে তো মই নাজানিব পাৰো ভুল হ'ব পাৰে কিন্তু মানে এইটো ক'ব পাৰে যে মই তাত গৈ ভিডিঅ' বনাব নালাগিছিল এইটো তোমাৰ ভুল হ'ব পাৰে বাট মই ভাবো তুমি এইটো নাভাবিবা যে তুমি তাত গৈ ভুল কৰিলা মই এইটো মানে এটা পজিটিভ মানে মোৰ ভাল লাগে মনটো গৈ কিনে তো মই সেইকাৰণে যাওঁ তো অ'কে মই এইখিনিতে মই সেই কথাটো ক'ব লাগিব পিছত আকৌ মই পাহৰি যাম মোৰ লাইফত মোৰ জীৱনত আজিৰ তাৰিখলৈকে মই যি কৰি আছোঁ একমাত্ৰ মই যদি কওঁ এটা সময় আছিলে য'ত মই খুব বেছি ডিপ্ৰেশ্যনত গৈছিলোঁ খুব বেছি কান্দিছিলোঁ খুব বেছি অকলশৰীয়া হৈ পৰিছোঁ সেইখিনি সময়ত কিছুমান কথা কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ সেইটোৱে তেতিয়া মই ক'ত গৈছিলোঁ মাজাৰত গৈছিলোঁ উলুবাৰী মাজাৰ আছে সেইটোৱে কেতিয়াই কিছুমান কথা কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰিলে তো মনটো মানে কিবা এটা ভাল লগাবৰ কাৰণেতো কিবা কৰিব লাগে আৰু যেতিয়া মাজাৰত যোৱা যায় কিমান এটা ভাল লাগি যায় মনটো পাতল লাগি যায় আৰু তাত যোৱাৰ পিছত মই আজিলৈকে যিমান যে জীৱনত উইচ আছিলে সকলো মই পাইছোঁ
আৰু সেই মাজাৰটোৱে মোৰ জীৱনটো সলনি কৰা বুলি ক'লে ভুল নহয় সেইটো অন্তৰ বিশ্বাস এটা এটা কোৱা সেইটোৱে মই সেইটোৱে বিচাৰো মানুহে পটককে এটা মানুহক জাজ কৰিব মানে নালাগে মানে ছচিয়েল মিডিয়াত মানে বেছি তেনেকুৱা মানুহবোৰ মানে নিগেটিভিটিৰে ভৰ্তি হৈ আছে কিবা এটা কৰাৰ লগে লগে মানে এটা জাজমেণ্ট আহি যায় মানে কিন্তু বাকী আগে পিছে কি সেইটো নাচায় মানুহে মানে সেইটোতো চা আপুনি 50 ছেকেণ্ড 40 ছেকেণ্ডৰ এটা ক্লিপ হে বাকীখিনিতো মানুহ গমেই নাপালে ন সেইখিনি চায়ে মানুহ মানে এনেকুৱা মানে দিয়ে তোমাৰ গুণা হ'ব তুমি মানে মৰিয়ে যাবা এনেকুৱা মানে কমেণ্টছ মানে ছচিয়েল মিডিয়া মানে হৈছে এতিয়া মই সেইদিনাখনে কোনোবা এটা শ্বুট কৰিছো তাতে মোক এটা কথা কৈছে বৰ ভাল লাগিছে ইনষ্টাগ্ৰাম মানে হৈছে সুখ ইনষ্টাগ্ৰামটো হৈছে অকল হাঁহি তাত দুখে নাই মানুহৰ ভাল ভাল ঘৰ ভাল ভাল কাপোৰ আজিকালি হোৱা যায় হয় নে নহয় এতিয়া আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাক সেইটো এটা প্ৰব্লেম হৈছে মানে কম্পেৰিজন এই তাইক চোৱাচোন ইমান ধুনীয়া জেগাত গৈছে ইমান ধুনীয়া কাপোৰ পিন্ধিছে সেইবোৰ এটা মানে ডিপ্ৰেছ হৈ যায় যে চোৱাচোন মই এনেকুৱা আছো মানে সেইটো মানে ক'ব খুজিব নতুন প্ৰজন্ম যে সেইটো হ'ব নালাগে সেইটো জাষ্ট কিবা ছেকেণ্ডৰ এটা ফটো অলপ সময় ফটো এটা উঠিছে তাৰপিছত লাইফটো দেখা নাই তুমি সেইকাৰণে লাইফটোক মানে কম্পেয়াৰ কৰিব নালাগে কাৰো লগত আৰু সেইটো হ'লে মানে বহুত পজিটিভ হ'ব নিজৰ লাইফত সেইটোৱে কৈছো যে আমাৰ চবতকে ডাঙৰ প্ৰব্লেমটো হৈছে জাজমেণ্ট আমি জীৱনত যদি জাজমেণ্টটো বেলেগৰ কথা কি ক'ম নিজে নিজক লৈ জাজমেণ্ট কৰা আৰু বেলেগৰ কথা কি ক'ম তো নো জাজমেণ্ট জাজ নকৰিব জীৱনটো সুন্দৰ হৈ যাব আৰু চবৰে বেলেগ বেলেগ ধৰ্মীয় অনুষ্ঠানবিলাক আমাৰ আছে আমি জন্ম লোৱাৰ পৰা আমি সন্মান কৰিব শিকিছো অকল মই মোৰ ধৰ্মক নহয় মই মন্দিৰ দেখিলেও মই মন্দিৰতো মানে সৰুৰ পৰা এনেকাই শিকাইছে যে মছজিদ মন্দিৰ মোৰ ফ্ৰেণ্ডছ বেছিভাগ মানে হিন্দু মুছলিম চব মানে এনেকুৱা নহয় যে মোৰ অকল মুছলিম ফ্ৰেণ্ডছ হিন্দু ফ্ৰেণ্ডছ মই মোৰ বেষ্ট ফ্ৰেণ্ডে হয় মোৰ হিন্দু হয় তোমাৰ মন্দিৰতো গৈ পাইছো সিহঁতৰ ঘৰতো থাকি পাইছো মানে এইবিলাক মই দেখাই নাই আজিলে মই নিজে মোৰ যিগৰাকী ৰুমমেট আছিলে সেইটো হিন্দু আছিলে এইটোৱেটো আগতে আছিল আমি তিনিজনী হিন্দু আছিলে আমি মই হিন্দু ঘৰত গৈ কিমান দিন থাকিছো মোৰ ঘৰত হিন্দু সেইটো মই মানে এতিয়া মানে মই ছচিয়েল মিডিয়াত অহাৰ পিছত মানে এইবিলাক ভিডিঅ' দিয়াৰ পিছত যোনটো ব্লগ মানে যোনটো ডেইলি লাইফ অলপ দেখা পায় তেতিয়াহে কিছুমান মানে গম পাইছো যে আমিতো তুমি চুৰ্ণিখন তুমি এনেকে ফুৰা নেকি তোমাৰ শাহুমাৰ আগত এনেকে মানে সেইবোৰো কমেণ্টছ আহি যায় মানে সেইটোৱে ধৰ্ম কোনো নাথাকে ধৰ্ম ছচিয়েল মিডিয়াত আছে যুদ্ধৰ কাৰণে ধৰ্মৰ ৰাজনীতিত আছে আৰু বেলেগত ধৰ্ম ক'তো নাই আমি একেই হয় আমি একে মাটিৰ মানুহ আমি মাটিত যাব লাগিব মানে নহয় সো এতিয়া বেলেগ টপিক ইমান আমি ডাঙৰ আলোচনা কৰিব পৰা হোৱা নাই এতিয়া পিছত কৰিম এতিয়া তোমাক সুধিছো তোমাৰ লাইফৰ ষ্ট্ৰাগল ষ্টৰী অকমান কোৱাচোন তুমি কেনেকে ডিব্ৰুগড় পালাগে প্ৰেমৰ কথা অকমান কোৱা বহুত সৰুতে বিয়া হৈছিলা বুলি কৈছিলা তুমি অকমান বহুত সৰুতে মানে মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰি কিনে উপযুক্ত বয়সতে বিয়া হৈছা মাষ্টাৰ্ছ কমপ্লিট কৰি কিনে মই 2018ত বিয়া হৈছো 18 নৱেম্বৰত তাৰপিছত ডিব্ৰুগড় শিফ্ট হলো মোৰ হাজবেণ্ড তাতে জব কৰে তাৰপিছত তাতে মই জব কৰি আছিলো এজ এ সাইকোলজিষ্ট তেনেকে আৰু ষ্ট্ৰাগল মানে কি মোৰ এইখিনিয়ে জাৰ্ণিটোৱে ষ্ট্ৰাগল মানে মোৰ যোনটো মানে মই অকল টিকটক সেইটোৰ পৰা ভিডিঅ'ৰ পৰা ষ্টাৰ্ট কৰিছিলো ভাল পাইছিলো বন্ধ হৈ গ'ল তেতিয়াই মোৰ মনটো মানে বহুত ভাঙি গ'ল চবে মানে ইনষ্টাগ্ৰাম ৰিলছলৈ শিফ্ট হৈ গৈছিলে মই মানে নহলো মই বাদ দিলো এইবিলাক মই নকৰো মানে এইটো হ'ব নালাগিছিলে বাৰু কিবা এটা মই ষ্টাৰ্ট কৰিছিলো যেতিয়া মানে এইটো কমপ্লিট কৰিব লাগিছিলে মোৰ বহুত ভুল হৈছে বাৰু একো নাই কিন্তু সেইকাৰণে মই সেইটো ভুলটো মানে এনেকা থৈ দিয়া নাই যে মই পিছত ৰিগ্ৰেট কৰিম মানে যে এই কৰিব লাগিছিল বুলি আকৌ মই বেবী হোৱা হলেও পিছত হলেও মই মানে ৰিষ্টাৰ্ট কৰিছো এতিয়া যদি মই ডান্স কৰিব নোৱাৰো কিন্তু মই সেইকাৰণে বেলেগলৈ শিফ্ট কৰি দিছো মানে তোমাৰ প্ৰেগনেন্সি টাইমত তুমি মোক অফ কেমেৰা ভাল কথা এটা কৈছিলা যে প্ৰেগনেন্সি টাইমত তুমি বেলেগ কাম চাম যেহেতু কৰিব নোৱাৰা তো তুমি ভিডিঅ' চাইছিলা কোৱাচোন সেই কথাটো অকমান সেইখিনি সময়ত মানে ভাল ভাল ভিডিঅ' কিছুমান আহি থাকে ন মানে বেলেগৰ ভিডিঅ'ছবোৰ চাওঁ যেনেকে আপোনাৰ ভিডিঅ' চাইছিলো আৰু বেলেগ বেলেগ পডকাষ্ট চেনেল বা এনেকে আৰু মিনি ব্লগ এইবোৰ চাইছিলো আৰু তেতিয়া মানে গম পোৱা নাছিলো যে আজি বাৰু মই ইয়াতে বহি থাকিম বুলি বা ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল তোমাৰ বা ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি মই তেতিয়া ভবা নাছিলো ইমান কিন্তু ইচ্ছা এটা আছিল মনৰ পৰা মনে মনে এটা ইচ্ছা আছিলে যে যদি কৰিব ষ্টাৰ্ট কৰিব পাৰিলো হয় আকৌ বেলেগক চাই থাকিলে ভাবা যায় কিন্তু মানে পচিবল যে হ'ব যে কৰিব পাৰিম সেইটো মানে ভাবা নাছিলো সেইটোৱে কথা আচলতে তেওঁ খুব ধুনীয়া এটা কথা কৈছে যে বেলেগক চাই থাকিলে কিন্তু আইডিয়া আহি যায় আমি নিজে শিকিবৰ কাৰণে বেলেগক চাব লাগিব আৰু মটিভেট হোৱা যায় যে এও যদি পাৰিছে মই কিয় নোৱাৰিম চাব লাগে বেলেগক চোৱাটো মই বিচাৰো যে চাব লাগে বেলেগক শিকিব পাৰি আজি তোমাৰ ভিডিঅ'বিলাক ইমান ধুনীয়া ধুনীয়াকে যে বনোৱা ভিডিঅ'বিলাক চাগে হাজবেণ্ডে শ্বুট কৰে হাজবেণ্ডে শ্বুট কৰে এডিটিংটো আৰু দুটাই মিলাই কিনে কৰো বেছিভাগ তেওঁৱে কৰে আৰু কিন্তু যেতিয়া মানে বেবিটোৰ লগতো টাইম দিব লাগে তাৰ ল'ৰাটোক তাৰ লগত যদি টাইম দিয়ে সেইখিনি মই অলপ এডিট কৰি দিওঁ আকৌ তেওঁ এডিট কৰে তেনেকেই মানে মিলাই কিনে কৰো মানে আৰু স্ক্ৰিপ্ট লিখি লোৱা নে স্ক্ৰিপ্ট লিখি লওঁ
লিখিলেও মানে বুজি পালো মই লিখি লম ভাবি লওঁ মানে যে এইটো যদি এইটো সাপোজ মই এটা এয়াৰপৰ্টৰ ভিডিঅ' দিলো এইটো ভিডিঅ'ত মই অকল যদি এয়াৰপৰ্টত গৈছিলো বেগটো থৈছিলো সেনেকে ভিডিঅ' দিয়াৰ বাহিৰে মই যদি তাৰ আৰু কিবা এটা ক'ব পাৰো মানে যোনটো মানে ভাবো যে ঠিক আছে কিছুমানে বহুত মানুহে নাজানে গাঁৱৰ ভিতৰৰ বহুত মানুহে চাই যে প্ৰথমবাৰ বহুতেও ট্ৰেভেল কৰি আছে আমিও প্ৰথমবাৰ ট্ৰেভেল কৰিছিলো তো তাতে যদি কিবা এটা শিকি যায় যে এইটো এটা বস্তু শিকিব লগা কথা আছিলে সেই তেনেকে আৰু সেইকাৰণে অলপ কিবা এটা মেছেজ দিব ট্ৰাই কৰো মানে একদম সেইটোৱে কথা মানে সবতকে ডাঙৰ কথাটো হৈছে আমাৰ লিখাটো কিন্তু সবতকে মানে ভাল বুলি ক'ব পাৰে লিখি পেলাই যদি আমি কিবা এটা বস্তু ফিলটো যদি লিখোতে মানে বেছি ভাল ন সেইটোৱে আৰু এইখিনি মোৰ হাজবেণ্ডে মানে বহুত মানে হাজবেণ্ডৰ মানে আমাৰ একে সমানে মানে মই দুটাই মানে স্ক্ৰিপ্ট লিখোতেও মানে মিলাই মিলিকে মানে কথা পাতি লিখো যে এইখিনি কথা লিখো নেকি মই ইংলিছ মিডিয়ামত পঢ়া হয় এছামিছ মিডিয়ামত পঢ়া হয় এছামিছ বিলাক পটকে ৱৰ্ডবোৰ আহি নাযায় ন তেওঁ মানে বহুতখিনি তেনেকে হেল্প কৰে মানে লিখাটো তেনেকে হেল্প কৰি দিয়ে আচলতে কি হয় জানা তুমি বহুত লাকি হয় দেই এনেকুৱা এজন হাজবেণ্ড পাইছা বুজি পাইছা কিয় জানা আজিৰ তাৰিখত ছোৱালী মানুহে বিয়া হোৱাৰ কাৰণে ভয় কৰে সেইটো কাৰণ ফিউচাৰ মোৰ হাজবেণ্ডজন কেনেকুৱা হ'ব আজি প্ৰেম লাভ হৈ যায় সম্পৰ্ক আছে বেলেগ কথা বাট বিয়াৰ পিছত থাকিবনে আৰু সাপোৰ্টটো কথা কৈছো সেইটোৱে এটা তোমাৰ ঘৰৰ ফালে কোন কোন আছে মোৰ ঘৰত মা আছে তাৰপিছত আব্বা আছে আৰু মোৰ দাদা আছে ভাইটি আছে আৰু মোৰ বৌ এজনী আছে আব্বা মা কি কৰে আব্বা মা টিচাৰ আছিলে ৰিটায়াৰ হৈছে এতিয়া টিচাৰ চলে সেইকাৰণে দুটা মিল আছে অকমান আপোনাৰ দেখি আৰু মোৰ হাজবেণ্ডৰো সেম মানে মোৰ মানে মাদাৰ ইন ল ফাদাৰ ইন ল দুজনে টিচাৰ আছিলে ৰিটায়াৰ্ড হৈছে আৰু মোৰ হাজবেণ্ড টুইনছ হয় মানে টুইন ব্ৰাদাৰ এজনো আছে তেওঁ আয়াৰলেণ্ডত থাকে তেওঁ মোক বহুত সাপোৰ্ট কৰে ভিডিঅ' নিদিলেই সোধে মানে হেৰি আজি যে ভিডিঅ' দিয়া নাই মানে তেওঁ ক'লেও সোধে মানে আৰু আজি ভিডিঅ' দিয়া নাই যে তোমালোকে আৰু শ্বুট কৰা নাই নেকি কি হ'ল মানে দিব লাগে কনসিষ্টেন্সি ৰাখিব লাগে মটিভেট কৰে বহুত মটিভেট কৰে মানে আৰু এটা কথা তুমি মানানে যে মাষ্টৰৰ ল'ৰা ছোৱালীবিলাক কথা বহুত ধুনীয়াকে ক'ব পাৰে অলপ মানে থাকে আৰু মেনাৰ্ছটো মই ভাবো বিহেভিয়াৰ এইবিলাক অলপ থাকে মানে আদৰ্শটো সেইটোৱে কথা মানে কি হয় আমি যেতিয়া টিচাৰ্ছ ডে হয় টিচাৰ্ছ ডে দিনাই আমি শিক্ষক দিৱসৰ দিনা আমি ভাষণ দিয়ে বা আমিও কৈছিলো এটা সময়ত যে শিক্ষক হৈছে এডাল মমবাতিৰ নিচিনাকে যে আনক পোহৰ দি কিন্তু নিজে জ্বলি জ্বলি শেষ হৈ যায় হয়নে তো শিক্ষকৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কি হয় আজিকালি দেখিছো বহুতে এতিয়া কমেণ্ট কৰিব যে শিক্ষকৰ ল'ৰা ড্ৰাগছ এডিক্টেড শিক্ষকৰ অমুক কৰিছে কিন্তু চবৰে নহয় দেই সেইটো আৰু সৰুৰ পৰা মানে শুনি আহিছো যে শিক্ষকৰ ল'ৰা ছোৱালী ভাল হ'ব লাগে তোমালোকক চাই যদি আমি যদি বেলেগক পঢ়াই আছো তোমালোক ভাল নহলে বেলেগ কেনেকে ভাল হ'ব দায়িত্ব বহুত থাকি যায় আজি মোৰ নিজৰ ক্ষেত্ৰতে মই ভালে তুমিও চাগে ফিল কৰা যে মাষ্টৰ ছোৱালী বেয়া কৰিছো যদি ডাক্তৰও মাষ্টৰ ছোৱালীয়ে হয় ভাল কৰিলেও মাষ্টৰ ছোৱালীয়ে হয় আমাৰ দায়িত্ব বহুত থাকে সেইকাৰণে কৈছো শিক্ষকৰ ল'ৰা ছোৱালীবিলাকে কথা ক'ব জানে মই জানা নাই বাৰু বহুত শিকিবলগীয়া আছে কিন্তু তথাপিও যিখিনি আৰু শিকিব পাৰিছো মাহঁতৰ পৰা মানে সেইখিনি শিকিছো আৰু অলপ গান চান গোৱা নে না মই গান নাগাওঁ মোৰ হাজবেণ্ডে গান গায় হাজবেণ্ডক মাতিব লাগিব এবাৰ অ'কে ভাল গান এতিয়া তোমালোকৰ যে বিয়াখন হ'ল ঘৰৰ ফালৰ পৰা নে পলাই বিয়া নাই ঘৰৰ ফালৰ পৰা হৈছে তেওঁলোক আহিলে আমাৰ ঘৰত মানে গম পালে আৰু কিন্তু তেওঁ মানে সেটেল হৈ গৈছিলে মানে জব মানে কৰিছিলে সেইকাৰণে মানে সোনকালে দি দিলে মানে আৰু ভালে হৈছে দায়িত্ব সোনকালে খতম হৈ গৈছে গম পালে যদি আছে মানে ৰিলেশ্যনশ্বিপ সেইকাৰণে ভাবিলে কি ল'ৰাটো যদি জব কৰি আছে দি দিব আৰু এতিয়া মানে আৰু ভালো হয় মানে গম পালে তেনেকে অ'কে এতিয়া তোমাৰ ক'ত থাকি ভাল লাগে মংগলদৈত ডিব্ৰুগড় গোৱালপাৰা ক'ত থাকি ভাল লাগে সঁচা কথা ক'বা সঁচা কথা ক'বলৈ গ'লে এতিয়া মানে চবতে থাকি ভাল লগা হৈছে আৰু মানে গোৱালপাৰাত থাকিও ভাল লাগে মংগলদৈত থাকিও ভাল লাগে কিন্তু মানে গৈ পাই এনেকুৱা লাগে মানে ঘৰ পাব লাগে ঘৰ মানে এতিয়া ডিব্ৰুগড়ে হৈছে মানে য'ত ঘূৰি ফুৰিলেও মানে নিজৰ বিচনাখন যেতিয়া পাম আহি পালো আৰু তেনেকুৱাই হৈছে মংগলদৈৰ ভাষাটো তুমি ক'ব জানা ভালকেতো জানিবা কোৱাচোন জানো এবাৰ কোৱাচোন আপুনি কিবা এটা সুধক এতিয়া যদি মই সুধো তুমি হেৰিত কেতিয়া যাবা ডিব্ৰুগড় আকৌ কেতিয়া ৰিটাৰ্ণ যাবা কালি এইটোতো ইজি হয় কালিয়ে যাম নৰ্মেলি সেইটো হয় না এনে কোৱা আৰু তোমাৰ ইয়াত আহি কেনেকুৱা লাগিছে কোৱাচোন অকমান শুনো মানে মংগলদৈ দৰঙীয়া ভাষা ভাল লাগছে এনেকে কয় আও নকয় ভাল লাগছে এনেকে কয় ভাল লাগছে তই যাবিনে তই আহি পালি নে কিবা এনেকা লিকিৰা কিবা মই পাহৰি গৈছো ৰঙৰ খিনিয়ে মোক এটা গালি পাৰিব কি দুটা আলোচনা কৰি আছো বুলি একদম কমেণ্ট কৰিব একো নাই তেনেকে কয় আৰু সেইখিনি মানে মোৰ মিক্স হৈছে দেই মই কিন্তু আপাৰ আছামৰ ভাষাটো মই ইমান দিন থাকিও ল'ব পৰা নাই মানে কিছুমানে আহি যে অলপ
মোৰ হেইটো আহা নাই তুমি কেতিয়াবা ভাবিছিলা নে যে তুমি সোশ্যাল মিডিয়াত ইমান ধুনীয়া ধুনীয়া কন্টেন্ট বনাবা মানুহে তোমাক ইমান মৰম দিব ভাবিছিলা নে কেতিয়াবা নাই দে মই হেইবিলাক আশা কৰি কিনে একো মানে তেনেকা কৰা নাই মানে কৰিছো যে মানে ভাল কিবা বনালে ভালকে বনাম মোৰ হাজবেণ্ডে সদায় মানে ভাল এফৰ্ট দিম এনেকুৱা নহয় বনাইছো আৰু বনাব লাগে বনাইছো তেনেকে কিন্তু কেতিয়াও নবনাবা চব বস্তু বনাইছা যদি মানে সেইখিনি এফৰ্ট দিবা যাতে তুমি মানে সাকসেস হোৱা বা সাকসেসৰ কথা ভাবিব নালাগে নিজৰ এফৰ্ট খিনি মানে দিব লাগে যদি মানে কাম কৰিছা সেইখিনি এফৰ্ট দিবা বাকি সাকসেসটো হয় নহয় এইটো পিছৰ কথা কিন্তু মানে এফৰ্টটো মেইন হয় যেনেকে মানে আমি দিছো আমাৰ বহুত কষ্ট হয় ভিডিঅ' বনালে আৰু ল'ৰাটো থাকে যে বহুত মানে কষ্ট হয় আৰু বহুত টাইম মিলাব লাগে তেওঁ অফিচতো যায় যেতিয়া শুট কৰাও টাইম থাকিব লাগে বা কৰবাত ওলাই গলে সি মানে মোবাইলটো এনেকে থাপ মাৰি লয় সেইবোৰ বহুত মানে ৰন্ধা বঢ়া তুমি নিজে কৰা নে নিজেও কৰো এজনী হেল্পাৰ আহে বাৰু তাক চাবৰ কাৰণে অলপ মানে আজিকালি মানে চবতে উঠি ফুৰেতো ৰন্ধা বঢ়া নিজে কৰো মানে ছোৱালীৰ পৰা জানানে সেইকাৰণে সুধিছো মই এতিয়া নাই নাজানো একদমেই নাজানিছিলো মোৰ মানে ইউটিউবে মোৰ চব বুলি ক'ব পাৰি টিচাৰ মানে ইউটিউবে গুৰু মানে চব শিকাইছে মানে কোনোবা এটা আহিব নহয় চালো আজি বাটাৰ চিকেন কেনেকে বনাই মই শিকিছো তেনেকে চব শিকিছো মই একোৱে নাজানিছিলো মই মানে এনেকুৱা টিভিৰ আগত বহি বহি খোৱা ছোৱালী আছিলো সেইটোৱে কথা আচলতে কি জানা মানুহে কোনো মানুহে মাকৰ পেটত শিকি নাহে হয় নাই কিন্তু আমি ট্ৰাই কৰিব লাগে এনেকে আগ্ৰহ থাকিব লাগিব এনেকে নহয় যে মইতো একো ঘৰত শিকি অহা নাছিলো মই কিন্তু নাজানিম দেই সেইটো নহয় সেইখিনি অলপ ট্ৰাই কৰিব লাগে মোৰ হাজবেণ্ডেও ভাল মানে বনাব চনাব পাৰে তেওঁ হেল্প কৰে দেই তেওঁ কিটচেনতো মোক হেল্প কৰে মানে আলহী আহিলে সাপোৰ্ট কৰে মানে এনেকুৱা নহয় যে অকলে আলহী আহিছে যোৱা তুমি বনোৱাগে সেনেকে নহয় মানে মানে এতিয়া মানে কিছুমান ছোৱালী আছে বা মহিলা আছে মই ইনকাম কৰো মই কাম কিয় কৰিম ঘৰত কিন্তু মই যিমান দূৰ জানো সৰুতে আম্মাহঁতে বা আব্বাহঁতে বা বেলেগে আমাৰ কোৱা শুনিছিলো যে ছোৱালী মানুহ মিনিষ্টাৰৰ ঘৈণীয়েক হলেও নিজে বনাই খাব লাগিব বুলি এটলিষ্ট নিজৰ কাঁহীখন বনাব মানে সেইখিনি শিকিব লাগে এনেকুৱা নহয় যে মই কৰিব নোৱাৰো তেনেকে থাকিব নালাগে যিখিনি পাৰো কৰিব লাগে আৰু বাকি হাজবেণ্ডে তেনেকে হেল্প কৰিলেতো আৰু ভালেই হয় যদি পাৰে হলো কিন্তু মানে ট্ৰাই কৰিব লাগে কাৰণ নোৱাৰা বস্তু একো নাই বুলি মই এতিয়া মানে মোৰ এনেকুৱা হৈ গৈছে মানে মোৰ বেবী জন্ম হোৱাৰ পিছত এনেকুৱা নোৱাৰা বস্তু একো নাথাকিব বুজি পাইছে ইমান মানে পেইন এইবোৰ সহিলো মানে তো এতিয়া নোৱাৰা বস্তু একো নাই পাৰিম এইটো কি ডাঙৰ কথা হয় ইমান ডাঙৰ এটা হেৰি কৰিব পাৰিলে পাৰিব এনেকুৱা হৈ গৈছে বিয়াৰ পিছত তোমাৰ কিবা বিয়া হোৱাৰ পিছতে তুমি চাগে কিছুদিন গোৱালপাৰাত আছিলা আছিলো কিছুদিন গোৱালপাৰাতে আছিলো তেতিয়া তোমাৰ অকণ ভয় লাগিছিল নেকি নতুন বিয়া হলা তুমি কাম কৰিব ইমান নাজানা নাই দেই মোৰ শাহুমাও মানে বহুত হেৰি হয় মানে মোক সাপোৰ্টিভ হয় তেওঁ মানে খানা বনাইতো ভাল পায় তেওঁ মোক ওচৰত বহাই থৈ দিয়ে মানে এনেকুৱা নহয় বনাব লাগিব তুমি চাই থাকা চাই থাকিলেও বহুত মানে আমাৰ কাৰণে মানে আমাৰ ওচৰত বহি থাকিলেও বহুত মানে শিকিবা আৰু এনেকে এদিন শিকিবা ইয়াতে আহিছা অলপ ভালকে থাকা তাতে যাই কিনে দুটে মানে ভালকে থাকিবা মানে বনোৱা চনোৱা কৰিবা ইয়াতে অলপ শিকিয়ে যোৱা তেনেকে কৰিছিলে বাৰু তোমাক মই এটা কথা সুধিব মন গৈছে এগৰাকী ছোৱালী যদি বিয়া হয় এখন ঘৰত আহে শাহু আৰু বোৱাৰীৰ সম্পৰ্কটো মেক্সিমামৰ বেয়া ইয়াৰ কাৰণটো তুমি কি বুলি কবা কি বুলি ভাবা মই নকওঁ যে শাহুমাটো একদম মাৰ নিচিনাই হ'ব সেইটো হ'ব নোৱাৰে বাৰু কেতিয়াও হ'ব নোৱাৰে একদম যে মোৰ শাহুমা মোৰ বেষ্ট ফ্ৰেণ্ড সেইটোও নহয় এটাতো গেপ থাকিবই লাগিব তেওঁ মোক সেইখিনি ৰেচপেক্ট কৰে যে তাই সেইখিনি হেৰি গৈছে মই তেওঁক ৰেচপেক্ট কৰো বাকি আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব তেওঁ যদি কিবা এটা কথা কৈছে মই সেইখিনি মানে শুনিব লাগিব যে তেওঁ হয়তো ভাল পোৱা নাই যে তুমি এইটো কাম নকৰিবা হয়তো ভাল পোৱা নাই বা মোৰ কথাটো তেওঁ শুনে মানে যে মা এইটো মই হেৰি কৰিছো তেনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব মানে এইটোও নহয় যে বেষ্ট ফ্ৰেণ্ড হৈ যাব সেইটো আৰু তুমি এইটো কথাত কিমানখিনি একমত মোৰ লগত মই ভাবো শাহু গৰাকীক সদায় দুখ দিয়াতকে বোৱাৰীজনীৰো কিন্তু সমানে দায়িত্ব থাকে বোৱাৰীজনৰ সমানে দায়িত্ব থাকে কাৰণ ঘৰ এখনত ছোৱালী এজনীক বিয়া পাতি আনিব বহুত আশা কৰে শাহু শহুৰে হয় নাই এতিয়া মোৰ যেনেকে এতিয়া শাহুমা এটা ফোন কৰাটোৱে আশা কৰি থাকে যে ঠিক আছে সদায় এটা গধূলি ফোন যাব যে মই সুধিম মা আমাৰ ভালে আছে নে কি কৰিছে আপুনি সেইখিনিয়ে বিচাৰে তেওঁলোকে এতিয়া সেইটোৱে যদি মই যদি ফোনেই নকৰো মানে নিজৰ দমতে থাকো বা ঘৰত গলেও মানে নিজৰ ৰুমতে সোমাই থাকো বা তেওঁলোকৰ লগত কথা নাপাতো তেতিয়াতো ডিফাৰেণ্ট হেৰি আহি যাবই ন সেইখিনি ময়ো মানে ট্ৰাই কৰো কৰিবৰ কাৰণে তেওঁলোকে যিখিনি এফৰ্ট দিছে সেইটো কিয়নো মই আজিকালি এইবিলাক কথা খুব চিন্তা কৰা হৈ গৈছো সেইটো হয় প্ৰব্লেম আহি গৈছে আজিকালি বহুত দেখা যায় এইবিলাক এক্সেল বাৰৰ লগত জড়িত তুমি নিজে জানা বহুত প্ৰব্লেম বিলাক মই ফেচ কৰি আছো মানে ফিল কৰি আছো যে আমি যেনেকে কওঁ ছোৱালীজনী ঘৰত বিয়া দিয়াৰ লগে লগে যে মাকে ছোৱালীজনী মানে ছোৱালী এখন ঘৰ এৰি পেলাই বিয়া হয় সেইটো ময়ো যাব লাগিব তুমিও যাবা আৰু এইটোও চাব লাগিব এজন ল'ৰাক
সৰুৰ পৰা মাক দেউতাকে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰে এতিয়া মই আৰু ফিল কৰা হৈছো মোৰ এটা ল'ৰা আছে সেই কষ্ট কৰি ডাঙৰ কৰাৰ পিছত এগৰাকী ছোৱালী হাতত গতাই দিয়ে ল'ৰাটো তো ছোৱালীজনীক লৈ বহুত আশা কৰিবই নৰ্মেল হয় আৰু সেইটো অলপ থাকিবই মানে যে ল'ৰাটো যাতে অলপ হেৰি কৰক কাৰণ ইমান মানে কষ্ট হয় এটা ল'ৰা ছোৱালী ডাঙৰ কৰোতে তো মাকৰটো থাকিবই আৰু মই বিচাৰো এই যে মোৰ হাজবেণ্ডেও মানে মই বিচাৰো যে সেইদিনাখনে মাকৰ মানে বেমাৰ হৈছিলে মোৰ শাহুমাৰ মই লগে লগে কৈছো যে মই থাকিব পাৰিম তাতে মানে মোৰ অকলে কোৱাৰ্টাৰত মানে মই থাকিব পাৰিম তুমি যোৱা মাৰ বেমাৰ হৈছে গুৱাহাটীলৈ আহিব লাগে তেওঁ এপলত আছিলে মই কৈছো তুমি যোৱা কাৰণ সেইখিনি দায়িত্ব হবলৈ মোৰে দায়িত্ব সেইখিনি মই আহি কিনে তেওঁক মানে শুশ্ৰূষা কৰাটো কিন্তু মানে মই পাৰা নাই যেতিয়া কাৰণ ল'ৰাটোৰ আছে তেওঁকে মই মানে কৈছো যোৱা মই থাকিব পাৰিম মোৰ কোনো কথা নাই কিন্তু মাক চোৱাগে মানে চোৱা না মই কিন্তু সেইটো কিছুমানে বোৱাৰীটো এতিয়া নাই নোৱাৰিব তেতিয়াই সেইটো আহি যায় মানে মাজত মেইন বোৱাৰীজনী দেই মই এইটোৱে কওঁ যে ছোৱালীজনী ঘৰখন এৰিহে সেইটো সঁচা কথা আমি একচেপ্ট কৰিম আৰু ছোৱালীজনীক মাক দেউতাকে সদায় চাবই যেতিয়ালৈকে জীয়াই থাকে বাট ল'ৰাজনৰ ক্ষেত্ৰতো সেইটো চেম থাকে আৰু মাক বাপেকে আশা কৰিবই এইটো চোৱাচোন মাজতে মই বহুত কিবা কিবি ছ'চিয়েল মিডিয়াত আজিকালি ভিডিঅ' দেখা পাওঁ যে এজন ল'ৰাই যদি নিজৰ মাক বাপেকক যদি পইচা পাতি দিয়ে তেতিয়াহ'লে ল'ৰাজনৰ যিগৰাকী মানে শাহুৱেক তেওঁৰ মতে বেয়া যে মোৰ জোৱাই মাক বাপেকক খৰচ দি থাকে কিন্তু সেই ল'ৰাজনে যদি শাহু শহুৰেকক যদি পইচা পাতি দি থাকে তেতিয়াহ'লে ভাল মোৰ জোৱাই বহুত ভাল কথাটো বুজি পাইছা নে কথাটো সেইটোৱে মানুহৰ মেণ্টেলিটি সমান হ'ব লাগে আৰু এখন সংসাৰত কথাটো কিয় উলিয়াইছো মই কৈ আছো এখন সংসাৰত অকল মানে এনেকে ভাবিব প্ৰত্যেকজনৰ দায়িত্ব থাকে অকল মানে ল'ৰাটোৰ লগতে মই বিয়া হৈছো বাকী সেইবিলাক মোৰ মতলব নাই বা ছোৱালীটোৱে মোৰ অকল সেইটো সেনেকে ভাবিলে মানে সেইটো নহ'ব মানে তেওঁলোককো সেইখিনি ইম্পৰ্টেণ্ট তেতিয়াহে মৰম দিব মৰম দিলেই মৰম দিব মই সেইটো শিকিছো মানে এইটো তুমি নিজে এতিয়া ফিল কৰিবা কাৰণ তোমাৰ এটা ল'ৰা সন্তান জন্ম হৈছে তাৰ লগতে তুমি দূৰত থাকা সেইটোৱে হয় নাই তো সদায় সেইটো কথাই মনত ৰাখিব লাগে মোৰ দৃষ্টিত যে ছোৱালীজনী যেনেকে বিয়া দিয়ে ল'ৰাজনৰ সেই একেই হয় হয়তো ল'ৰাজন ঘৰত থাকে এতিয়াতো একেই হয় তাৰ মাজত আছে বহুত কিছুমান বেয়া আছে কিবা কি আছে চবেই ক'ব এইটো বেলেগ কথা কিন্তু সেইখিনি ট্ৰাই কৰিব লাগে নিজেও ট্ৰাই কৰিব লাগে মানে মইতো এনেকুৱা কেছ পাওঁ কেতিয়াবা যে মোৰ হাজবেণ্ডে তেওঁৰ মাক বাপেকক বহুত টকা পইচা দিয়ে সেইটো কাৰণে ল'ৰাজন বেয়া সেইটোতো নহয় ইমান পঢ়াই শুনাই ইমান যদি ডাঙৰ মানুহ কৰিছে কোনে কৰিলে এতিয়া চবৰে মেণ্টেলিটি বেলেগ চবৰে ফেমিলি বেলেগ সেইবিলাক কথা ক'ৰবাত কিছুমান ক্ষেত্ৰত আমি এৰা ধৰা কৰিব লাগিব এৰা ধৰাটো কৰিবই লাগিব অলপ যদি কিবা কৈছে তেওঁ আপুনিও মানিব লাগিব তেওঁ অলপমান শুনিব লাগিব কৰিবই লাগিব এখন চিনেমা চাইছিলো সৰুতে তুমিও চাগে চাইছিলে মনত আছে নেকি কিবা পাহৰি গলো মই সেই চিনেমাত এটা খুব ধুনীয়া মানে সংলাপ কৈছিলে যে বোৱাৰীজনী কৈছিলে যে তুমি মোৰ ঘৰখনত আহি যদি পইচাত চকু নিদি যদি আমাৰ ঘৰৰ মনবিলাকত চকু দিলা হয় তেতিয়াহ'লে ঘৰখন বহুত ওপৰত গ'লহেঁতেন বুজি পালা কথাটো তো সদায় মানুহৰ মন জয় কৰিব লাগে সেইটোৱে অ'কে বহুত আমি চিৰিয়াছ কথা পাতিছো মানে আজি জ্ঞান দিয়ে কথা পাতিছো নে মানে তোমাক লগ পাই মোৰ মানে এইবিলাক বেলেগ বেলেগ কথা ওলাইছে আগতে ওলোৱা নাছিল ন মন আগতে এনেকুৱা কথা ওলোৱা নাছিল আজি ওলাই গৈছে এটাৰ পৰা এটা মানে ওলাই যাই আছে অ'কে এটা তোমাৰ ভৱিষ্যতৰ সপোন কোৱা মই চাওঁ মই ইমান ভৱিষ্যতৰ সপোন নেদেখো মানে মই কালিৰ সপোন মানে কি কৰিম সেইটো মানে কালিতো মই এতিয়া যিটো কৰি আছো কালি ইয়াতকে অলপ ভাল কৰিব লাগিব বা কালি মই কি কৰিম কিন্তু মানে মই ফিউচাৰ এইটো কৰিম সেইটো কৰিম মই ইমান মানে ভাবি থাকিব ভৱিষ্যত কেতিয়াও নাহে মই একচুৱেলি বেছি মানে মন বেয়া কৰি থাকি ভালে নাপাওঁ যে কিবা এটা কাম কৰিব খুজিছিলো ন মোৰ মনটো বেয়া হ'ল ন মই থাকিব নোৱাৰো মানে মই মন বেয়া হৈ থাকিবই নোৱাৰো মানে ভৱিষ্যত কেতিয়াবা আহিবনে ভৱিষ্যত কেতিয়াও নাহে সদায় এইখিনি সময়ে থাকিব আমি যে কওঁ কালি ক'ত কালিচোন নাহিলেচোন সদায় আজিয়ে হৈ থাকে সদায় বৰ্তমানৰ সময়খিনি যদি আমি ভালকে আগবাঢ়ি যাব পাৰো চলিব পাৰো চাকচেছ হয়নে এইখিনি সময় মানে জীয়াই কিনে যাতে মই অলপ ভালকে ট্ৰাই মানে যি কৰি আছো মানে সেইটো কৰিব পাৰো তাৰ কাৰণে বেছি ভৱিষ্যতলৈ আৰু চিন্তা কৰা নাই মানে এতিয়া তুমি আমাৰ সমাজত এনেকুৱা বহুত মহিলা আছে বহুত ছোৱালী আছে যিসকলে ষ্ট্ৰাগল কৰি আছে বুলি ক'ব পাৰি কণ্টেণ্ট বনাই তেওঁলোকে চাকচেছ হ'ব পৰা নাই বা ঘৰত বহি কিছুমান কাম কৰে তেওঁলোকক তুমি কি ক'বা কেনেকে মানুহ আগবাঢ়ি যাব পাৰি যিটো মানে কৰি আছে সেইটো মানে এটা কনসিস্টেন্সি ৰাখিব লাগে আৰু ট্ৰাই কৰি থাকিব লাগে ময়ো মানে গম নাপাওঁ যে এইটো ভিডিঅ' মোৰ বহুত ভিউজ পাব ভাইৰেল হৈ যাব বা এইটো ভিডিঅ' মোৰ কম ভিউজ পাব গম নাপায় একদম গম নাপায় ছ'চিয়েল মিডিয়াত কেনেকুৱা কি হ'ব তো মানে ট্ৰাই কৰি থাকিব লাগে আৰু যিটো ভাল পাইছা তাতে অলপ মানে সেইটো মানে ভালকে ট্ৰাই কৰিব লাগে এনেকুৱা নহয় মানে এই কৰি আছো আৰু কৰিব লাগে ভিডিঅ' দিব লাগে দিছো ৰিলছ দিব লাগে তেনেকুৱা নহয় যিটো কাম কৰিছে মানে ভালকে কৰিব লাগে এফৰ্ট দিব লাগে নিজৰ 100% দিব লাগে বাকি যি হওক
আৰু যদি ঘৰৰ মানুহ সাপোৰ্ট নকৰে কি কৰিব লাগে এটো ঘৰৰ মানুহ মনাব পাৰিব লাগিব কনভিন্স কৰিব লাগিব বা ঘৰৰ মানুহ কথাও শুনিব লাগিব দেই এটো নহয় যে তুমি পঢ়া শুনা বাদ দি কিনে কৰি আছা ঘৰৰ মানুহ কৈ আছে যে পঢ়া শুনা আগতে কৰি লোৱা শুনিবও লাগিব চব মিলাই চলিব মা দেউতাৰ কথাও শুনিব লাগিব যে কিবা ভাল কাৰণতে ক'ব ন আৰু পঢ়া শুনা বাদ দি কিনে পঢ়া শুনা কৰি কিনে এইবিলাক কৰাটো মই ভাল বুলি ভাবো সমাজত বহুত ধৰণৰ মানুহ আছে কিছুমানে ক'ব যে নিজে সাপোৰ্ট কৰিব কিছুমানে সাপোৰ্ট নকৰে আকৌ কেতিয়াবা এনেকুৱা হয় যিজনক বহুত বেছি সাপোৰ্ট কৰে সেইজনে আকৌ আগবাঢ়িব নোৱাৰে আৰু কেতিয়াবা এনেকুৱা হয় যাক সাপোৰ্টে নকৰে সেইজনক এটা সময়ত সাকসেছ হয় গতিকে সদায় নিজৰ কনফিডেন্সটো থাকিব লাগে মই ভাবো আত্মবিশ্বাসটো লাগিব নিজৰ পজিটিভিটি এটা ৰাখিব লাগে যে পাৰিম বুলি নিজে এটা আত্মবিশ্বাস ৰাখিব লাগে যে ঠিক আছে আজি আহি কেনেকুৱা লাগে বহুত ভাল লাগিছে মইতো ফাৰ্স্ট পডকাষ্ট হয় মানে এনেকা কথা বতা মানে ভাল লাগিলে বহুত ভাল লাগিলে মোৰ ভিডিও কেতিয়াৰ পৰা চোৱা তুমি বহুত আগৰ পৰাই চাই আছো মানে মোৰ প্ৰেগনেন্ট হোৱাৰ আগৰ পৰাই মানে ফেচবুকত চাইছো দেই মই ফেচবুকত আহি থাকে ন ভিডিঅ'বোৰ তেতিয়া মই চাও মানে ভাল লাগে থ্যাংক ইউ আজি আহি গলা আৰু আপুনি ধুনীয়াকে হাঁহি কথা পাতে যে মই হাঁহিয়ে থাকো আৰু সেইটো আপোনাৰটো সিগনেচাৰ আইটেম না সব খাৰি পিন্ধি মেখলা চাদৰ পিন্ধি কিনে কৰে তেনেকে ফাৰ্স্ট সবে চিনি পোৱা হৈ গৈছিলে এতিয়া মানে সেমিম বুলি ক'লে কোনে চাদৰ মেখলা যে পিন্ধে এতিয়া বাৰু গম পাই চবে সেইকাৰণে ভাল লাগে যে নহওক তুমি যে আহিলা বিৰাট বেছি ভাল লাগিল আৰু এনেকে কাম কৰিছো আকৌ আহিবা আকৌ মই মাতিম আহি থাকিবা গৈ থাকিবা আমি তেনেকে কাম কৰিব লাগিব ইজনে সিজনে আগবাঢ়িব লাগিব সাপোৰ্ট কৰিব লাগিব সবে এটা সাপোৰ্ট কৰিলে উঠিব পাৰিম অকলে নোৱাৰে সাপোৰ্ট লাগিব ওকে তো শেষত কি ক'বা মোৰ দৰ্শকক কোৱা সেইটোৱে যিটো মই যি কাম কৰে ভালকে কৰি গলেই হ'ল সাকসেছৰ কথা নাভাবি কিনে আৰু নিজে মানে ভাল পজিটিভিটি এটা ৰাখিলেই হ'ল আৰু নিজৰ মনটো মানে এনেকুৱা নহয় নেগেটিভিটিৰে ভৰাই থব নালাগে এটা পজিটিভ যাতে মানে মই কামটো কৰিব পাৰো তেনেকে ভাবি কিনে কৰি গলেই হ'ল কাম পজিটিভিটি ৰাখিব লাগে যদি ভাবি থাকা যায় নেগেটিভিটি নোৱাৰিম নেকি তেনেকাই হয় মানে একদম মানে মানটো এনে উইক হৈ যায় মেণ্টেলি ডিষ্টাৰ্বহে হয় তো মানে পজিটিভিটি ৰাখিলে ঠিক আছে মই পাৰিম কৰিব তেতিয়া মই দেখিছো মানে মোৰ লগতে তেনেকুৱা হৈছে তো মানে সাকসেছৰ ৰেটটো মানে বাঢ়ি যায় কনফিডেন্স বিলিভ টু মেন সেইটোৱে কথা মানে বৰ ধুনীয়া কথা কৈছে মাস্তানা বুলি গান আছিল নহয় ৰূপতেৰা মাস্তানা মাস্তানা বুলি ক'লে মই সেইটো মনত পৰি যায় ঠিক আছে যেন বহুত বেছি ভাল লাগিল আৰু তুমি আগবাঢ়ি যোৱা আকৌ কৈছো আৰু আপোনালোকক কৈছো মাস্তানাৰ ভিডিঅ'বিলাক চাই যদি চোৱা নাই চাব মিষ্টিক মাস্তানা বুলি আছে খুব ধুনীয়া কাম কৰি আছে আৰু সঁচাকে তেওঁৰ ভিডিঅ'বিলাক অলপমান বেলেগ ধৰণৰ আপোনালোকে চাই মানে এটলিষ্ট কিবা নহয় কিবা এটা শিকিব পাৰিবা যে সেইকাৰণে মই তেওঁক মাতিলো আচলতে এগৰাকী ছোৱালী বা মহিলাই আপোনালোকে গম পায় মোৰ চেনেলটোত 90% ছোৱালী চাইছো ল'ৰা আছে ল'ৰা নাহে নেকি মানে ছোৱালী বিলাক দেখিছো বেছিভাগ ছোৱালী আহিছে বৰ ডাঙৰ কথা হৈ গৈছে নহয় আনিব লাগিব ল'ৰা নহয় মানে এনেকুৱা হৈ গ'ল মই মানে যিখন মোৰ কণ্টেক্ট লিষ্ট থাকে কণ্টেক্ট মানে মোৰ ডায়েৰী মেইনটেইন কৰা হয় কণ্টেন্ট বিলাকৰ হৈ গ'ল মোৰ ছোৱালী বিলাকে আইডিয়া আহি থাকে ছোৱালী আইডিয়া আহি এতিয়া ছোৱালীও হৈ গ'ল বেয়া নাপাব মই ল'ৰাবিলাকক আৰু ভালে থাকা তুমি আগবাঢ়ি যোৱা জীৱনত আৰু আপোনালোকক কৈছো বহুত ধৰণৰ কথা কোৱা গ'ল আজি যদি কিবা ভুলকে কোৱা গ'ল প্লিজ নিজৰ বুলি আঙুলিয়াই দিব কমেণ্ট কৰিব কমেণ্ট বক্স খোলা আছে দেই আৰু আজিলৈ আহিছো নমস্কাৰ